Welcome, chapter 4 structure of the atom. আমি last chapter 3 study কৰিছিল about atom কি হয় তাৰ বিষয়ে অলপ study কৰিছিল in details. আজি আমি এইটো ক্লাস study কৰিম about structure of the atom structure কেনেকুৱা হয় তাৰ ভিতৰত কি আছে তাৰ property কিছুমান study কৰিম. Okay, so let's begin. আমি আগৰ chapter 3 study কৰিছিল about Dalton's theory কি কৈছিলে কি atom is indivisible. Atom indivisible বুলি কৈছে atom further subdivide কৰিব নোৱাৰি according to Dalton's theory, but in 1900 scientists experiment কৰি দুটা subatomic particles পালে proton and electron. Proton to হ'ল তোমাৰ positive charge and electron to হ'ল তোমাৰ negative charge. এতিয়া so এই দুটা subatomic particles so আগতে কি কৈছিল atom indivisible মানে atom to divide কৰিব নোৱাৰি, but 1900 scientists experiment কৰি পালে কি নাই atom divisible কৰিব পাৰি. atom ভিতৰত দুটা আৰু sub particles আছে হেইটা হ'ল proton and electron. Okay, so proton to positively charged, electron to negatively charged. এতিয়া সোৱা এটা কথা তোমালোকে মনত ৰাখিবা charge particles ৰ ক্ষেত্ৰত positive charge সদায় repel কৰে. এটা positive charge এটা ওচৰত আহে হেতু repel কৰিব আৰু এটা positive এটা negative charge হলে attract কৰিব আৰু negative charge হলে repel কৰিব. তাৰ মানে কি হ'ল তোমাৰ same charge হলে attract repel কৰিব আৰু opposite charge হলে attract কৰিব. Okay, so এটা তোমালোকে এই এক্সপেৰিমেন্টত চোৱা এটা যদি আমাৰ বেলুন এটা তোমাৰ মিৰৰত ৰাব কৰিলোৱা তাৰপিছত তোমালোকে দেখিবা যে আমাৰ চলিবোৰ ওপৰলৈ গুচি গৈছে বেলুনটোলৈ গুচি যায়. এটো কিহৰ কাৰণে হয়? বিকজ charge balloon will have the balloon to charge হৈ যায় মানে এটাতে সলিড আমাৰ উপৰ যিবোৰ ইলেক্ট্ৰন আছে ইলেক্ট্ৰনবোৰ বেলুনত আহি যায় কাৰণে কি হয় ই বেলুন চাৰ্জ হৈ যায় নেগেটিভ চাৰ্জ আৰু আমাৰ ইলেক্ট্ৰনটো গুচি যোৱাৰ কাৰণে সলিডৰ পৰা পজিটিভ চাৰ্জ হৈ যায়. সো ইয়াৰ কাৰণে কি হয় পজিটিভ নেগেটিভ চাৰ্জ এট্ৰাক্ট কৰিব. ওকে, সো একে আমাৰ সলিডখিনি ওপৰলৈ থিয় হৈ যায়. সো এনেকুৱা হয় কেছটো এই সলিড যেতিয়া ৰাব কৰি দিও ৰাব কৰিলে কি হ'ব আমাৰ যিবোৰ বডি সলিড ফ্ৰী ইলেক্ট্ৰন থাকে ইলেক্ট্ৰন কি হয় নেগেটিভলি চাৰ্জ এই ফ্ৰী ইলেক্ট্ৰনটো তোমাৰ বেলুনটোলৈকে গুচি যায় এই বেলুনটোকে গুচি যায়. ওকে, গুচি যোৱাৰ পিছত কি হয় সলিডৰ পৰা ইলেক্ট্ৰন কমি যায় বেলুনত আহি যায় বেলুনটো ইলেক্ট্ৰন আহি যায় বেলুনত আৰু ইয়াৰ পৰা ইলেক্ট্ৰন গুচি যোৱাৰ কাৰণে বডিৰ সলিডটো পজিটিভলি চাৰ্জ হৈ যায় এইটো আৰু এইটো বেলুনটো নেগেটিভলি চাৰ্জ হৈ যায় সেইকাৰণে এনেকৈ এট্ৰাক্ট কৰে. ওকে, তাৰ পিছত তোমালোকে নিজে এক্সপেৰিমেন্ট এটা কৰিছা বা স্কেল এটা লোৱা স্কেল এটাৰ মূৰত ৰাব কৰি কিছুমান সৰু সৰু কাগজৰ টুকুৰা বনোৱা পিচ বনোৱা সেইকেইটা স্কেলৰ ওচৰত লৈ আহা তেতিয়া তোমালোকে দেখিবা কি সেই পাৰ্টিকেলছ কেইটা স্কেললৈ এট্ৰাক্ট হৈ যায়. এইটো বিকজ অফ দ্য চাৰ্জ হৈ যায় ইলেক্ট্ৰিক এৰিয়া তোমাৰ স্কেলাৰ চাৰ্জ হৈ যায় সেইকাৰণে এইটো পাৰ্টিকেলছটো চেলুলাৰ হৈ যায়. ওকে, সো দিস ইজ অল এবাউট মানে এটম কি হয় তাৰ ইন্ডিভিজুৱেল হলে কি হয় তাৰ পাৰ্টিকেলছ পাৰ্টিকেলছ কি হয়. ওকে, এতিয়া আমি আৰু ডিটেইলছ ষ্টাডি কৰো ষ্ট্ৰাকচাৰ অফ এটমটো. এতিয়া ফেইলাৰ অফ ডেল্টনছ মডেলটো ফেইলাৰ হৈছিলে কিহৰ কাৰণে ফেইলাৰ হৈছিলে ডেল্টনছে কৈছিলে কি ইলেক্ট্ৰনটো ইনডিভিজিবল হয় তাক ফাৰ্দাৰ সাব ডিভাইড কৰিব নোৱাৰি, বাট সাইন্টিষ্টে পালে কি নহয় ইলেক্ট্ৰনটো ইনডিভিজিবল নহয় ইলেক্ট্ৰনকো আমি ফাৰ্দাৰ সাব ডিভাইড কৰিব পাৰো তাতো সাব পাৰ্টিকেল আছে এটম or electron and neutron. So atom here sub particles আছে electron and neutron, so atom is not indivisible. So সেইকাৰণে Dalton's theory to fail হৈ গ'ল. Okay, next Dalton's theory failure হোৱাৰ পিছত থমসন নামৰ আৰু বেলেগ এজন সাইন্টিষ্টে এই থিওৰিটো সেই থমসন এটা এটমৰ এটা মডেল ডিসক্ৰাইব কৰিলে. তো অবজাৰ্ভ কৰিলে যে থমসনে অবজাৰ্ভ কৰিলে এক্সপেৰিমেন্ট কৰিলে কিছুমান এক্সপেৰিমেন্ট কৰি অবজাৰ্ভ কৰিলে যে প্ৰটন মানে এটমটো পজিটিভলি চাৰ্জ হয় আৰু তাত এনেকৈ এটা নেগেটিভ চাৰ্জ থাকে. সো এটা ওয়াটাৰমেলনকে কনসিডাৰ কৰা ওয়াটাৰমেলনটো নিচিনা হয় বুলি ক'লে. তেওঁ কৈছে কি ওয়াটাৰমেলনত যেনেকৈ ৰেড পাৰ্টটো থাকে ঠিক তেনেকৈ প্ৰটনবোৰ যোনটো পজিটিভলি চাৰ্জ প্ৰটন এইটো এনেকৈ থাকে আৰু ইলেক্ট্ৰন যোনটো নেগেটিভলি চাৰ্জ এনেকৈ চিটবোৰৰ নিচিনা থাকে বুলি তো তেনেকুৱা বুলি ক'লে. সো তো এটা থিওৰি প্ৰপ'জেল কৰিলে যে এটম কনসিস্ট অফ পজিটিভলি চাৰ্জ স্পিয়াৰ এণ্ড ইলেক্ট্ৰনছ আৰ এম্বেডেড ইন ইট. তাৰমানে এটমটো এটা পজিটিভলি চাৰ্জ থকা স্পিয়াৰ হয় কিন্তু পজিটিভলি চাৰ্জ আৰু ইলেক্ট্ৰনবোৰ এইটো সোমাই থাকে এনেকৈ এম্বেডেড হৈ থাকে. এইটো হ'ল তোমাৰ থমসনৰ মডেল প্ৰপ'জেল. তেওঁ আৰু এটা প্ৰপ'জেল দিছিলে কি নেগেটিভ এণ্ড পজিটিভ চাৰ্জেছ আৰ ইকুৱেল ইন মেগনিটিউড, চ' দ্য এটম এজ এ হোল ইজ ইলেক্ট্ৰিকেলি নিউট্ৰেল. ইয়াৰ মিনিং কি হ'ল এটম এটা যিমানটা পজিটিভ চাৰ্জ আছে সিমান এমাউণ্ট নেগেটিভ চাৰ্জো আছে. যদি 10টা পজিটিভ চাৰ্জ আছে তেনে 10টা নেগেটিভ চাৰ্জ আছে.
এটা 10টা পজিটিভ 10টা নেগেটিভ ক্যান্সেল হয় তো ইলেকট্রিক্যালি নিউট্রাল হয়ে যায় অ্যাটমটো ইলেকট্রিক্যালি নিউট্রাল তার মানে কোনো তার চার্জ না থাকে বিকজ নাম্বার অফ পজিটিভ চার্জ ইজ ইকুয়াল টু নাম্বার অফ নেগেটিভ চার্জ যেটা হয় এটা বস্তুটো নিউট্রাল হয়ে যায় এটা যদি তার নাম্বার অফ পজিটিভ চার্জ 10টা থাকে আর নাম্বার অফ নেগেটিভ চার্জ 8টা থাকে এটা কি হ'ব পজিটিভ চার্জ বেশি হ'ব এটা বস্তু নিউট্রাল নহয় এটা পজিটিভ চার্জ বুলি কোৱা হ'ব বডিটো ওকে so according to Thomson electric atom to electrically neutral hoy okay next limitation of Thomson atomic model কিছুমান limitation আছে পিতক কিছুমান limitation to কি হল number one limitation to hold Thomson atomic model fail to explain how the positive charge hold on the electron inside the atom it is also failed to explain atom stability এটা তো কৈছিল যে তো ইলেক্ট্রিক to model হয় positively charged particle atom positively charged and positively charged to pair হয় তাতে নেগেটিভ চার্জ এনেকে এমবেডেড হৈ থাকে এটো হল তোমাৰ থমসনৰ মডেল আছিল তো মডেলটো এক্সপ্লেইন কৰিব নোৱাৰিলে যে এই ইলেক্ট্ৰনটো কেনেকৈ হোল্ড কৰি ৰাখে তো মডেলটো এটো এক্সপ্লেইন কৰিব নোৱাৰিলে সো এটো হল নাম্বার 1 লিমিটেশন নাম্বার 2 লিমিটেশন হল the theory did not mention about the nucleus of an atom nucleus এটা হল আৰু এটা সাব এটমিক পাৰ্টিকেলস so nucleus মানে কি হয় তাতে সব এটা সাব এটমিক পার্টিকেল যত প্রোটন থাকে আর বেলেগ এটা সাব এটমিক পার্টিকেল থাকে সেই বস্তুটো আমি ডিটেইলস স্টাডি কৰিম তো এই বস্তুটো নিউক্লিয়াছৰ কনসেপ্টটো বুজাব নোৱাৰিলে সো এটা সেকেন্ড ফেইলিয়ার হয় নেক্সট থার্ড লিমিটেশন হল ইট ওয়াজ unable to explain the scattering experiment of Rutherford এজন সাইন্টিস্ট আছিল তেও এক্সপেৰিমেন্ট কৰিছিল scattering experiment it আমি স্টাডি কৰিম অলপ পিছত এই থিওৰিটো এই এক্সপেৰিমেন্টটো Rutherford এক্সপেৰিমেন্টটো থমসন মডেলে এক্সপ্লেইন কৰিব নোৱাৰিলে সো দিস আর দ্য লিমিটেশন অফ থমসন এটমিক মডেল আৰু এই লিমিটেশন কে থকাৰ কাৰণে থমসন এটমিক মডেলটো এপ্ৰুভ কৰা নহল পিছলৈকে নেক্সট এটা আমি স্টাডি কৰো Rutherford মডেল Rutherford এটা এক্সপেৰিমেন্ট কৰিছিল যেটোৰ কাৰণে তেওঁক নোবেল প্ৰাইজ দিয়া হৈছিল কেমিষ্ট্ৰিত এটা এক্সপেৰিমেন্টটো কোৱা হয় alpha particles or experiments scattering of alpha particles so alpha particles কি হয় alpha particles মানে হল তোমার helium 2 plus তো কোৱা হয় alpha particles helium 2 plus মানে কি হল helium এটা আয়ন হয় এটা এলিমেন্ট হয় যাৰ চার্জ 2 হয় 2 plus মানে তো পজিটিভ চার্জ দুটা পজিটিভ চার্জ আছে এটো alpha particles বুলি কোৱা হয় so Rutherford কি এক্সপেৰিমেন্ট কৰিছিল Rutherford এটা এক্সপেৰিমেন্ট কৰিছিল যে কি তো এটা আলফা পাৰ্টিকেলছ সোর্স লৈছিল তো আলফা পাৰ্টিকেল সোর্স আৰু এখন গোল্ড শীট লৈছিল এনেকে থিন গোল্ড শীট যোনখন বহুত থিন হয় একদম ভেৰি থিকনেস বহুত কম হয় এনেকুৱা থিন গোল্ড শীট লৈছিল আৰু তেনেকে স্ক্ৰিন এখন লৈছিল তো কি কৰিলে আলফা পাৰ্টিকেলছৰ সোর্সৰ পৰা আলফা পাৰ্টিকেলছ এমিট কৰালে এমিট কৰাৰ পিছত তো অবজার্ভ কৰিলে যে যেটা আলফা পার্টিকেলস এমিট কৰিছে সোর্সটোৰ পৰা অবজার্ভ কৰিলে যে মোস্ট অফ দ্য আলফা পার্টিকেলস নন রিফ্লেক্টেড বহুতটা আলফা পার্টিকেলস নন রিফ্লেক্টেড হৈ সিধা গুছি গৈছে আৰু সাব আলফা পার্টিকেলস রিফ্লেক্টেড কিছুমান আলফা পার্টিকেলস একেটা এনেকুৱা একেটা এটো এনেকে কিছুমান আলফা পার্টিকেলস রিফ্লেক্ট হৈ গৈছে আৰু ফিউ আলফা পার্টিকেলস রিবাউন্ডিং আৰু কিছুমান আলফা পার্টিকেলস এনেকে রিবাউন্ড হৈ গুছি আহিছে সো এই এক্সপেৰিমেন্টৰ পৰা কি কনক্লুজন ল'ব পাৰি তাৰ আগত আমি এটা প্র্যাকটিক্যাল এক্সাম্পল চাই লম এই এক্সাম্পলৰ পৰা কনক্লুজন আমি আহিম তাৰ আগত আমি প্র্যাকটিক্যাল এক্সাম্পল চাই লম তোমালোকে ধৰি এটা কটন বল ধৰিলে এইটো এটা কটন বল হয় ঠিক আছে এটা কটনৰ বল হয় এইটো গুটেটো আৰু তাৰ ভিতৰত এটা বহুত ডেন্স স্পেয়াৰ এটা ৰাখি দিছো বহুত সলিড স্পেয়াৰ একদম বহুত সলিড তাৰ ডেন্সিটি বহুত হাইলি ডেন্স স্পেয়াৰ এটা ৰাখি দিছো এটা কি হ'ব এই স্পেয়াৰটোত যদি আমি বুলেট মাৰো ইয়াতে যদি কটন বলটো যদি বুলেট মাৰিছো বুলেট মাৰ কি হ'ব এই কটন বলটো যেটো বহুত লাইট বুলেট কেটা ইজিলি এনেকে পাস হৈ যাব সাইডত আৰু যত কটন বলৰ এজত লাগিব তেতিয়া বুলেটটো এনে ডিফ্লেক্ট হৈ যাব এই দিছো কটন বলৰ এজত লাগি এটো মানে এই যেটো এজত লাগি এই বলটো স্পেয়াৰটো যোন ডেন্স স্পেয়াৰ আছে ভিতৰত এই ডেন্স স্পেয়াৰটোৰ এজত লাগিলে বুলেটটো এনে ডিফ্লেক্ট হৈ গৈছে এনে ডিফ্লেক্ট হৈ যাব ওকে এটা বুলেটটো এনেকে যা তেতিয়া ডেন্স স্পেয়াৰটোৰ এজত লাগে এনেকে রিফ্লেক্ট হৈ গৈছে গুছি গৈছে এইবোৰ এজত লগাৰ পিছত এই ব্লু ৰে কেটা সোৱা আৰু কিছুমান কি হৈছে যেতিয়া এই পুৰা সেন্টাৰত লাগিব এই স্পেয়াৰটোৰ সেন্টাৰত লগাৰ পিছত বুলেটটো কি এনেকে রিবাউন্ডিং গুছি আহিব রিফ্লেক্ট হৈ গুছি আহিব রিবাউন্ড হৈ গুছি আহিব নিজৰ জায়গাত গুছি আহিব সো এনেকুৱা হৈছিলে কেছটো তোমাৰ Rutherford এক্সপেৰিমেন্টত কি হৈছিলে
সো এইটো যে ৰাদাৰফৰ্ডৰ এক্সপেৰিমেণ্টটো চোৱা এটা আলফা পাৰ্টিকেলছবোৰ আহিছে এনেকৈ কিছুমান ডাইৰেক্ট ডেভিয়েট হৈ গুচি কিছুমান ডাইৰেক্ট পাছ হৈ গৈছে আৰু কিছুমান এনেকৈ ডিফ্লেক্ট হৈ গৈছে য'ত এইজত লাগিছে এনেকৈ ডিফ্লেক্ট হৈ গৈছে আৰু য'ত ইয়াৰ চেণ্টাৰত লাগিছে এই চেণ্টাৰটোত সেই ৰিবাউণ্ড হৈ আহিছে আলফা পাৰ্টিকেলছটোতো এনেকুৱা হৈছিলে প্লাছ কেছটো ইয়াৰ পৰা কি কনক্লুজন ল'ব পাৰি ইয়াৰ পৰা আমি কনক্লুজন ল'ব পাৰোঁ যে যোনটো থিংছ ইট গ'ল পইণ্টত আছে যোনটো এটমিক ষ্ট্ৰাকচাৰ আছে এটমৰ কাৰণে যোনটো এক্সপেৰিমেণ্ট কৰিছিলে এটম এটা যদি এটম বুলি ধৰি লওঁ আমাৰ এটমটো এনেকুৱা হয় আমাৰ যিবোৰ এটম থাকে এটমটো এনেকুৱা হয় এনেকুৱা কটন বলটোৰ যোনটো এক্সপেৰিমেণ্ট বুজাইছিলোঁ কটন বলটোৰ নিচিনা হয় এটমটো কটন বলৰ নিচিনা হয় আৰু তাৰ মাজত এটা বহুত একদম চলিড পাৰ্থেই থাকে চলিড স্পিয়াৰ থাকে আগৰ এক্সাম্পলৰ লগত কনচিডাৰ কৰা ঠিক এনেকুৱা কেছটো হয় এইটো এটম হয় তাৰ ভিতৰত এটা চলিড স্পিয়াৰ আছে ঠিক তেনেকৈ কটন বলটো যেনেকৈ এনেকৈ কিছুমান ডাইৰেক্ট পাছ হৈ গৈছিলে ইয়াতো কিছুমান ওপৰত অহা ৰেবোৰ ডাইৰেক্ট পাছ হৈ গৈছে আৰু যিবোৰ ৰে এই স্পিয়াৰটোত লাগিছে ভিতৰৰ স্পিয়াৰটোত লাগিছে সেইবোৰ এইজত লগাব এনেকৈ ডিফ্লেক্ট হৈ গৈছে আৰু পৰা যোনটো চেণ্টাৰত লাগিছে এনেকৈ ৰিবাউণ্ড হৈ গুচি আহিছে চ' ইয়াৰ পৰা আমি কি কনক্লুজন ল'ব পাৰোঁ যদি আমি এটমটো ধৰিলোঁ এইটো এটম হয় আমাৰ এইটো তাৰপিছত এটা স্পিয়াৰ আছে তো ৰাদাৰফৰ্ড এক্সপেৰিমেণ্টত কি পাইছিলে কিছুমান ৰেবোৰ এনেকৈ পাছ হৈ গুচি গৈছে মেক্সিমাম ৰে আৰু কিছুমান ৰে এনেকৈ ডিফ্লেক্ট হৈ গৈছে কিছুমান এনেকৈ ডিফ্লেক্ট হৈ গৈছে য'ত এইজত লাগিছে আৰু য'ত চেণ্টাৰত লাগিছে এনেকৈ ৰিবাউণ্ড হৈ গুচি আহিছে চ' ইয়াৰ পৰা কি কনক্লুজন ল'ব পাৰে এইটো হ'ল তোমাৰ আমাৰ এটম হয় এটমত এনেকৈ চাৰিওফালে এই যোনটো পাৰ্ট আছে এইটো ভেকেণ্ট পাৰ্টটো এই খালী জেগাটো ইয়াতে ইলেক্ট্ৰন থাকে ইয়াতে ইলেক্ট্ৰন ঘূৰি থাকে আৰু এই যোনটো স্পিয়াৰ হয় চলিড স্পিয়াৰ হয় ইয়াত প্ৰটন থাকে চ' এইটো হ'ল ৰাদাৰফৰ্ড ষ্ট্ৰাকচাৰ হয় চ' ইয়াতে চোৱা এইবোৰ নন ডিফ্লেক্টেড ৰে ব্লেক কালাৰবোৰ কাৰণ ইয়াতে বাহিৰত খুন্দা খাইছে বাহিৰত আছে তাত চেচেকৈ গুচি গৈছে পাছ হৈ গৈছে আৰু ডিফ্লেক্টেড ব্লু কালাৰে দেখুৱাইছে ব্লু কালাৰ য'ত মানে ভিতৰৰ স্পিয়াৰটোত লাগিছে এইবোৰ ডিফ্লেক্ট হৈ গৈছে আৰু ৰিবাউণ্ডেড ৰেড কালাৰ দেখুৱাইছে যোনটো চেণ্টাৰত ৰাখিছে একদম ৰিবাউণ্ড হৈ গুচি আহিছে এনেকৈ চ' ৰাদাৰফৰ্ডৰ মতে এটমৰ ষ্ট্ৰাকচাৰটো ৰাদাৰফৰ্ড যেতিয়া এইটো এক্সপেৰিমেণ্ট কৰিলে তো কনক্লুজনত আহিলে যে এটমৰ ষ্ট্ৰাকচাৰটো এনেকুৱা টাইপৰ হয় তো তেওঁৰ মতে কি হয় এটমৰ ষ্ট্ৰাকচাৰটো কি হয় থিয়ৰীৰ মতে ৰাদাৰফৰ্ড হাইপথেচিছ বা ৰাদাৰফৰ্ড থিয়ৰী হ'ব দেয়াৰ ইজ এ পজিটিভলি চাৰ্জ চেণ্টাৰ ইন এন এটম কল নিউক্লিয়াছ চ' এই যোনটো স্পিয়াৰ হয় যোনটো স্পিয়াৰ বুলি কৈছিলোঁ য'ত লাগি ৰেবোৰ ৰিবণ্ডিং কৰি আহিছিলে তেওঁ এইটো কৈছিলে চেণ্টাৰ এটা এইটো চেণ্টাৰ হয় এটমৰ আৰু ইয়াৰ নাম দিছিলে নিউক্লিয়াছ আৰু এটমৰ যিমান মাছ এণ্টায়াৰ মাছখিনি এইটো ইয়াতে থাকে এই নিউক্লিয়াছে থাকে এটমটোৰ যিমান ওজন হয় এটমটোৰ গোটেই ওজনটো গোটেই মাছটো এই নিউক্লিয়াছটোতে থাকে এই যোনটো নিউক্লিয়াছৰ চেণ্টাৰ তাতে থাকে নেক্সট ইলেক্ট্ৰন ৰিভল্ভ এৰাউণ্ড দ্য নিউক্লিয়াছ ইন এ চাৰ্কুলাৰ পাথ চ' এইটো যদি নিউক্লিয়াছ হয় এইটো যদি আমাৰ এটমটো হয় চ' ইলেক্ট্ৰনবোৰ এনেকৈ চাৰ্কুলাৰ পাথত ৰিভল্ভ কৰি থাকে তোৰ মতে এই চাৰ্কুলাৰ পাথত এৰাউণ্ড এই নিউক্লিয়াছটো এৰাউণ্ডত চাৰিওফালে চাৰ্কুলাৰ পাথত এইটো তোমাৰ এয়া ইলেক্ট্ৰনটো ৰিভল্ভ কৰি ঘূৰি থাকে আৰু তেওঁৰ থাৰ্ড পইণ্টটো কৈছিলে যে দ্য চাইজ অফ দ্য নিউক্লিয়াছ ইজ ভেৰি চেল কম্পেয়াৰ টু চাইজ অফ দ্য এটম যদি এইটো যদি এটমৰ চাইজ হয় এইটো যদি এটম হয় তোমাৰ যদি এটমৰ চাইজ হয় তাৰ নিউক্লিয়াছটো বহুত সৰু কম্পেয়াৰ টু চাইজ অফ দ্য এটম এইটো যদি এটমৰ চাইজ হয় এইটো তোমাৰ নিউক্লিয়াছৰ চাইজ হয় চ' এইটো হ'ল তোমাৰ হাইপথেচিছ ৰাদাৰফৰ্ড হাইপথেচিছ অ'কে চ' দিছ ইজ দ্য ৰাদাৰফৰ্ড এক্সপেৰিমেণ্ট এই এক্সপেৰিমেণ্টটো ৰাদাৰফৰ্ড হাইপথেচিছটো ভালকৈ চাই ল'বা ভালকৈ বুজি ল'বা কাৰণ এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেণ্ট হয় চ' ফাইনেলি ৰাদাৰফৰ্ডে এইটো এটা মডেল প্ৰডিউচ কৰিছিলে এনেকুৱা মডেল এটা য'ত কি হয় তোমাৰ এইটো হ'ল চেণ্টাৰটো য'ত নিউক্লিয়াছ হয় চেণ্টাৰটো কোৱা হয় নিউক্লিয়াছ আৰু ইলেক্ট্ৰন ইয়াত থাকে তোমাৰ প্ৰটন থাকে আৰু এই চাৰিওফালে এই চেণ্টাৰটো চাৰিওফালে ইলেক্ট্ৰনবোৰ এনেকৈ ৰিভল্ভ কৰি থাকে চ' দিছ ইজ ৰাদাৰফৰ্ড মডেল ৰাদাৰফৰ্ড মডেলটোৰ মতে এনেকুৱা হয় তোমাৰ এটমটো অ'কে নেক্সট লিমিটেশ্যন অফ ৰাদাৰফৰ্ড মডেল বনাই দিছিলে এইটো প্ৰপ'জ কৰিলে তাততো কিছুমান লিমিটেশ্যন আছে চ' কি লিমিটেশ্যন আছে সেই লিমিটেশ্যনটো চাবৰ কাৰণে আমি এটা ভিডিঅ' তাৰ কাৰণে আগত চাই লওঁ ভিডিঅ'টো চাই লওঁ ভালকৈ বুজি পাবা চ' যিকোনো চাৰ্জ অবজেক্ট যদি চাৰ্কুলাৰ পাছত মুভ কৰে ঠিক তাতে এক্সিলাৰেশ্যন হয় চ' এইটো এটা অবজেক্ট আছে এইটো যদি চাৰ্কুলাৰ পাথত মুভ কৰি থাকে অবজেক্ট এটা নেক্সট চাৰ্কুলাৰ পাথত যেতিয়া মুভ কৰি থাকে তাৰ এক্সিলাৰেশ্যন হয় এটমটো যদি আমাৰ এনেকুৱা চাৰ্কুলাৰ পাথত মুভ কৰি থাকে এনেকুৱা যোনটো চাৰ্কুলাৰ পাথটো যদি এটমৰ যদি ইলেক্ট্ৰন যদি এই চাৰ্কুলাৰ পাথত মুভ কৰি থাকে এৰাউণ্ড দ্য নিউক্লিয়াছত ধৰি লওক এইটো নিউক্লিয়াছ হয়
আৰু এইটো ইলেক্ট্ৰনটো এইটো একৰ্ডিং টু ৰাদাৰফৰ্ড মডেল এনেকৈ চাৰ্কুলাৰ পাথত মুভ কৰি থাকিব ইলেক্ট্ৰনটো যেতিয়া ইলেক্ট্ৰনটো চাৰ্কুলাৰ পাথত এনেকৈ মুভ কৰি থাকে তেতিয়া কি কৈছোঁ যেতিয়া অবজেক্ট চাৰ্কুলাৰ পাথত মুভ কৰে তেতিয়া তাৰ এক্সিলাৰেশ্যন হয় এক্সিলাৰেশ্যন হোৱাৰ পাছত কি এনাৰ্জি পায় এনাৰ্জি সি ৰিলিজ কৰি যায় এক্সিলাৰেশ্যন হয় এক্সিলাৰেশ্যন এনাৰ্জি ৰিলিজ কৰি যায় ৰিলিজ কৰাৰ পিছত কি হ'ব চ' অবজেক্টটো এক্সিলাৰেশ্যন পাই গৈছে আৰু এনাৰ্জি ৰিলিজ কৰি গৈছে চ' এনেকৈ সি ইলেক্ট্ৰনটো এনাৰ্জি ৰিলিজ কৰি থাকিব যিমানে স্পীড বাঢ়ি থাকিব আৰু এটা টাইম আহি যাব সি তোমাৰ নিউক্লিয়াছত পৰি যাব আৰু এটমটো গোটেই কলাপছ হৈ যাব চ' তেতিয়া কি হ'ব এটমটো আনচাৰ্টেইন মানে আনষ্টেবল হৈ যায় চ' এনেকুৱাটো নহয় ন কি এটমটো আনষ্টেবল হ'লে হয় তোমাৰ কোনো একো এক্সিষ্টে নকৰিলে হয় বাট এটম ইজ হাইলি ষ্টেবল হয় চ' ৰাদাৰফৰ্ডে এই লিমিটেশ্যনটো এই থিয়ৰিটো বুজাব এক্সপ্লেইন কৰিব নোৱাৰে চ' দিছ ইজ এ লিমিটেশ্যন অফ ৰাদাৰফৰ্ড থিয়ৰি চ' কি লিমিটেশ্যন হ'ল এনি পাৰ্টিকেল যিকোনো পাৰ্টিকেল যেতিয়া চাৰ্কুলাৰ পাথত ঘূৰে এই ইলেক্ট্ৰনটো চাৰ্কুলাৰ পাথত যদি ঘূৰে সি এক্সিলাৰেশ্যন হয় তাৰ এক্সিলাৰেশ্যন হয় আৰু ডিউৰিং সেই এক্সিলাৰেশ্যন চাৰ্জ পাৰ্টিকেলছটোৱে এনাৰ্জি ৰেডিয়েট কৰে এনাৰ্জি ওলাই দিয়ে আৰু যিহেতু এনাৰ্জি ওলাই যায় সি কি হয় টাইমত আহিব কি সি তোমাৰ এনাৰ্জি ৰিলিজ কৰি গোটেই এনাৰ্জিটা লছ হৈ যাব আৰু সি আহি ইলেক্ট্ৰনটো আহি নিউক্লিয়াছত পৰি যাব চ' এনেকুৱা যদি হ'লে হয় এটম হাইলি আনষ্টেবল হ'লে হয় এণ্ড হেন্স উড মেটাৰ যিকোনো মেটাৰ পৰা কি হৈছে মেটাৰবোৰ যিমান মেটাৰ আছে মেটাৰটো কি হয় এটমেৰে বনোৱা হয় চ' কোনো মেটাৰ এক্সিষ্টে নকৰিলে হয় বাট এনেকুৱাটো নহয় মেটাৰ এক্সিষ্ট আছে আমি আছোঁ এক্সিষ্টেণ্ট আছোঁ বিকজ এটমটো আছে আমাৰ বডি এটমেৰে বনোৱা হয় এটমটো থকাৰ কাৰণে আমি এক্সিষ্ট কৰি আছোঁ চ' ৰাদাৰফৰ্ডে এই থিয়ৰিটো বুজাব নোৱাৰিলে চ' সেইকাৰণে ৰাদাৰফৰ্ড মডেলটো এইটো লিমিটেশ্যন থাকি গ'ল এইকেইটা লিমিটেশ্যন থাকি গ'ল ৰাদাৰফৰ্ড বহুতখিনি ট্ৰাই কৰিলে বহুত এক্সপ্লেইন কৰিলে বহুত বেলেগ অবজাৰ্ভেশ্যন আনিলে বাট এই বস্তুটো এই থিয়ৰিটো বুজাব নোৱাৰি ৰাদাৰফৰ্ড থাকি গ'ল এই এক্সপেৰিমেণ্টটো এই যোনটো কনচেপ্ট ৰাদাৰফৰ্ড লিমিটেশ্যন সেই লিমিটেশ্যনটো তোমাৰ এক্সপ্লেইন কৰে ব'ৰ নামৰ বেলেগ এজন চাইণ্টিষ্টে সেইটো আমি নেক্সট ক্লাছত ষ্টাডি কৰিম অ'কে চ' ঠিক আছে এতিয়ালৈ আমি কি ষ্টাডি কৰিলোঁ আমি ষ্টাডি কৰিলোঁ এবাউট থমছন মডেলৰ ফেইলাৰ হ'ল তাৰপিছত আমি ষ্টাডি কৰোঁ ৰাদাৰফৰ্ড মডেল বহুতখিনি এক্সপ্লেইন কৰিলে বাট এটা লিমিটেশ্যন থাকি গ'ল কিন্তু এতিয়া আমি ডিছকাছ কৰিলোঁ সেই লিমিটেশ্যনটো ব'ৰে অভাৰকাম কৰে ব'ৰে এটা বেলেগ মডেল কৰে সেই মডেলটোত সেই লিমিটেশ্যনটো অভাৰকাম কৰে অ'কে বাকীখিনি ব'ৰ মডেলটো আমি নেক্সট ক্লাছত ষ্টাডি কৰিম অ'কে থেংক ইউ